বোকাপানীৰ মাজত ৰঙালীৰ সমল সন্ধিয়াৰে পৰা উৰে নিশা এইদৰে চলে বোকা বিহু পুৱাৰ ভাগত দেওশালত পূজা অৰ্চনা সূৰ্যক সাক্ষী কৰি প্ৰাৰ্থনা আৰাধনা আৰু সন্ধিয়াৰ ভাগত সকলো লগ হৈ এয়া বোকা বিহুৰ পৰম্পৰা দেউৰী জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি বহাগ মাহৰ প্ৰথমটো বৃহস্পতিবাৰে পালন কৰা হয় ইবাকু বিচু বিশেষ দিনটোত এয়া নাৰায়ণপুৰৰ মাজৰ চাপৰি দেউৰী গাঁৱৰ পৰিৱেশ দেউৰী জনগোষ্ঠীৰ লোকসকলে এইদৰে লগ হৈ বোকাপানীৰ মাজত ল'লে বিহুৰ আনন্দ ঢোল পেপা বজাই বিহু নাম গাই মতলীয়া হ'ল বোকা বিহুত পুৰুষ মহিলা সমন্বিতে প্ৰতিজনে চামিল হ'ল ৰং ৰহস্যত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে প্ৰাণ ভৰি আনন্দ ল'লে বোকা বিহুৰ পৰম্পৰাগত খাদ্য পৰিৱেশন নৃত্য গীতেৰে এইদৰে আনন্দমুখৰ হ'ল ইবাকু বিচু এই বিচু গোটেই ৰাতিটো গোটেই কালি বুধবাৰৰ পৰা গোটেই ৰাতিটো গোটেই নিশা নন ষ্টপ এই যিটো আপোনালোকে দেখিছে বিচু এনেকৈ নাচি আছে ডেকা গাভৰুসকলে এই আমুচু বিচু অসমৰ সদ্যৰ পৰা ধুবুৰীলৈকে আমাৰ চাৰিটা ফাইদৰ দেউৰীসকল জনগোষ্ঠী আছে সেই জনগোষ্ঠীসকলে বহাগৰ প্ৰথম সপ্তাহতে বুধবাৰে উৰুকা পাতক আৰু বৃহস্পতিবাৰে এই যিটো পৰিৱেশ সেইটো পাতক অনাগত দিনত যাতে অসূয়া অপ্ৰীতি দূৰ হয় মংগল কামনা কৰিব লগতে আগন্তুক খেতি দিন আহিছে খেতি পথাৰ যাতে ভাল হওক ৰাজ্যৰ আন ভিন্ন স্থানৰ দৰে মাজুলীৰ চিৰাম দেউৰী গাঁৱতো দেউৰী লোকসকলে পালন কৰিলে ইবাকু বিচু উৰুকা অৰ্থাৎ বুধবাৰে নিশা দেওশালৰ পূজাৰীৰ চোতালত গাঁৱৰ ৰাইজে বিহু মৰাৰ পাছত বৃহস্পতিবাৰে বোকাৰ মাজত এইদৰে নাচি গাই কৰিলে আনন্দ উদযাপন গাঁওখনৰ ডেকা গাভৰু সকলোৱে মিলি মতলীয়া হ'ল ইবাকু বিচুৰ আনন্দত লোকবিশ্বাস অনুসৰি এই দিনটোত গাত বোকা সানিলে নহয় কোনো ৰোগ মেটুৱা সকাম আছে নেক্সট বিহু উৰুৱাবা বুলি কয় মানে বিহু খেদা আছে বিহু খেদাৰ পাছত মেটুৱা সকাম পূজাৰীসকলে তাত যাব তাৰপাছত ৰাজ সেৱা এনেকৈ আমাৰ পৰম্পৰাগত বিহুটো আমাৰ দেউৰীসকলে পালি গৈছে ভিন্ন লোকাচাৰ ভিন্ন পৰম্পৰাৰে এইদৰে অসমীয়াৰ চোতালত এতিয়া উৎসৱৰ আলোড়ন বহাগ বিহুৰ আনন্দ ৰং ৰহস্যে জীপাল কৰিছে চৌদিশ ঠাই ঠাই বিহুৰ অনুষ্ঠানত ৰাইজৰ পাৰ ভঙা উৎসাহ মঞ্চই শিল্পীসকলৰ সংগীতানুষ্ঠান প্ৰিয় শিল্পীৰ অনুষ্ঠান উপভোগ কৰিবলৈ ভিৰ দৰ্শকৰ বঙাইগাঁৱত বিহু অনুষ্ঠানত জুবিন গাৰ্গে সংগীত পৰিৱেশনেৰে মুখিলে ৰাইজক ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ